নীলা ছবিৰ অভিনেতা হল বিজেপিৰ এজন বিধায়ক। লিংক বিচাৰি হাবাথুৰি এতিয়া সোশ্যাল মিডিয়াত। কেমেৰা অন কৰি যুৱতীৰ লগত কৰিলে নিলজ্জ কাণ্ড। যুৱতীৰ সৈতে লিপ্ত হোৱা অন্তৰংগ মুহূৰ্তৰ ভিডিঅ' ভাইৰেল সামাজিক মাধ্যমত। বিজেপি বিধায়কৰ নিলজ্জ কাণ্ড। বিজেপি বিধায়ক হল এইবাৰ নীলা ছবিৰ অভিনেতা। কথাতে কয় নহয়, বুঢ়া বয়সত পৰকটি লৰে, এয়া তাৰে যেন এটা নমুনা। বয়সে ভাতি দিলেনো কি হল? পৰকটি লৰিলেতো উপায় নাই বাবুৰাৰ। হয়, ঠিকে শুনিছে। এই বদনাম কিন্তু আমি হলে উলিওৱা নাই। এটা ভিডিঅ'ৰ জৰিয়তে জানিছে এতিয়া সকলোৱে পায়। এতিয়া মোবাইলে কেৱল লিংক হৈছে শ্বেয়াৰ। সামাজিক মাধ্যমত ভাইৰেল হৈছে যুৱতীৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত হোৱা গোপন ভিডিঅ'। কেমেৰা অন কৰি যুৱতীৰ কাপোৰ খোলাত ব্যস্ত এইজন নিলজ্জ বিধায়কে। দেখাব নোৱাৰো আমি সম্পূৰ্ণ ভিডিঅ' সবিস্তাৰে, কাৰণ সীমা নাই নিলজ্জতাৰ। ডিফুত এতিয়া ৰাইজে কৰিছে তাকে লৈ প্ৰতিবাদ। দিছ ৰিপৰ্ট লেংডন বাতৰি। আপোনালোকে দেখিছে এটা ভিডিঅ' এটা খুব ভাইৰেল হৈছে। সো সেই ভিডিঅ'টো সিটিং এমএলএ এজনৰ ভিডিঅ' খুব ভাইৰেল হৈছে। বিশেষকৈ আমি সেইটোৰ কাৰণে আজি ওলাই আহিবলগীয়া হৈছে। আৰু এইটো কি কাৰণে ওলাই আহিছো, আমি এটা লিডাৰ এটাৰ পৰা আমি এইটো এক্সপেক্ট নকৰো। তেওঁ এটা লিডাৰ, এজন লিডাৰ হয়, এজন এমএলএ হয়। তেওঁ বহুত দায়িত্ব তেওঁৰ কান্ধত। আৰু তেওঁ যে এনেকে বস্তু এটা মানে কৰিব বা তেনেকে কৈ বস্তুখিনি ওলাব, আমি সেইখিনি মানে তেওঁৰ পৰা এক্সপেক্টেশ্যন সেনেকে নাছিলে। সো আমি সেইটোৰ কাৰণে আমি ওলাই আহিছো আজি। আমি বিচাৰো যে তেওঁলোকে এইটো বস্তু বিজেপি পাৰ্টিয়ে এইখিনি বস্তুত চাই কেনেকে কি হৈছে কি নহয়। আৰু সেইটো ওপৰতে আমি ছ'চাইটি হিচাপে আজি ওলাইছো, কংগ্ৰেছ পাৰ্টি বুলি নহয়। আমি ছ'চাইটি হিচাপে ওলাই আহিছো। আমাৰ ছ'চাইটিখন ডিগ্ৰেড হৈ গৈছে। আমাৰ ছ'চাইটিত ইমান বেয়া এটা এক্সাম্পল বা ইমান বেয়া এটা ঘটনা হৈছে, যোনটো আমি বিচাৰো যে এই বস্তুটো মানে ফিউচাৰত যাতে এই বস্তুখিনি আকৌ নহয়। ফিউচাৰত আৰু এইটোতে মই ক'ব বিচাৰো যে এই মহিলাগৰাকী যোনজনী আছিলে, তেনেকে আমি জানো, আমি শুনা পায়ে আছো বা গম পাওঁ, তেনেকে ঢেৰ আছে আৰু যোনটো এনেকে হৈ আছে। তো আমি ভাবো যে এই মহিলাখিনিও যোনবোৰে এনেকে বেয়া কামত তেওঁলোকেও ৰখিব লাগিব। নহলে এইটোতকৈ আমি ভেৰি চিৰিয়াছ ষ্টেপছ আমি ল'বলগীয়া হৈ যাব পাৰে তাৰপিছত। সেইকাৰণে এই বস্তুখিনি আমাৰ গোটেই ছ'চাইটিক হেম্পাৰ কৰি আছে, লিডাৰৰ ফালৰ পৰাই হওক বা মহিলাৰ ফালৰ পৰাই হওক। এইটো দ্য হোল ইনচিডেণ্ট ইটছেল্ফ ৱাজ ৰং। আৰু আমি বিচাৰো যে এই বস্তুটোৰ ভালকে এডমিনিষ্ট্ৰেশ্যন অলছো শুড গেট ইনভলভ। তাৰ ওপৰত বিজেপি পাৰ্টি এজ এ হোল, বিজেপি পাৰ্টিয়ে বাৰে কৈছে তেওঁলোকে বিৰাট সংস্কাৰী পাৰ্টি, মহিলাক বোলে খুব সন্মান দিয়ে, তেওঁলোকে বোলে একো বেয়া কামত কিবা নকৰে। তো সেইকাৰণে আমি বিচাৰো যে এইখিনি বস্তুখিনি তেওঁলোকে নিজৰ পাৰ্টিৰ ভিতৰতো আলোচনা কৰে, পাৰ্টিৰ ভিতৰতো যাতে তেওঁলোকে এই বস্তুখিনি উঠায় আৰু চাই যে তেওঁলোকৰ লিডাৰ্ছবোৰ যোনবোৰে লিডাৰ্ছ হয়, যোন ইলেক্টেড মেম্বাৰ্ছ হয়, সেইবোৰ মানুহে যে এনেকে বোৰত ইনভলভ হৈ আছে। এইবোৰ ভিডিঅ' এটা এতিয়াহে ভাইৰেল হৈছে। আমি কথাখিনি এনে বাহিৰে কথা বহুত শুনো। চ' এইখিনি বস্তু কিয় হৈ আছে? তো এইখিনি বস্তু পাৰ্টিয়ে ওলাই আহি পিনি পাৰ্টিয়ে নিজে নিজৰ মাজতো চাব লাগে যে এই বস্তুটো কিয় হৈ আছে, আৰু যদি হৈ আছে এইখিনি বস্তুখিনি ৰখাই দিব লাগে। সেইকাৰণে কি এইটো আমাৰ ফিউচাৰ জেনেৰেশ্যনছৰ কাৰণে বহুত বেয়া এক্সাম্পল হয়। ফিউচাৰ জেনেৰেশ্যন এফেক্ট হৈ আছে এইটোৰ পৰা। আৰু আমি নিবিচাৰো যে আমাৰ ফিউচাৰ লিডাৰ্ছ বোৰ এইটো কনচেপ্টত সিহঁতে পলিটিক্সত সোমাই যে আমি যি কৰিলো আমি ওলাই আহি যাম, বাচি যাম আমি। তো এইটো কনচেপ্টটো যাতে মানুহবোৰৰ মাথাত যদি এইটো নোসোমায়, এইকাৰণে এই বস্তুটো ইমিডিয়েটলি ইট শুড বি পুট টু আ ষ্টপ। সেইটো ক'ব। হয়, আমি বিচাৰিছো যে তেওঁ অন মৰেল গ্ৰাউণ্ডছ ইটছেল্ফ তেওঁ এইটো চিটত বহি থাকিবলৈ যোগ্য হৈ থকা নাই আৰু। চ' আমি বিচাৰো যে পদত্যাগ হয় আৰু নিজৰ কিবাৰ পৰা তেওঁ নিজে ভাবি পিনি এই বস্তুখিনিত নিজে ভাবি ল'ব লাগে যে তেওঁ মানে অন মৰেল গ্ৰাউণ্ডছ। আৰু আমি বিচাৰো যে তেওঁ অন মৰেল গ্ৰাউণ্ডছ তেওঁ এই পদত্যাগটো কৰে।